নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক ভাল এটা পৰামৰ্শ দিবলৈ আগবাঢ়িছো। আপোনালোকক এইটোৱে কওঁ যে আসাম এগ্ৰিকালচাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাব। ইয়াত থকা ভিডিঅ'খিনি বহুত ভাল বস্তু, ভাল সঁজুলি, খেতিয়কৰ কাৰণে উপকাৰ, মানে বহুত উপকাৰ কৈছো নহয়, ময়ো পাইছো বাৰু। আৰু বস্তুবিলাক প্ৰয়োগ কৰিবলৈ আপোনালোকে সুবিধা পাব। এই বস্তুখিনি ইমানেই ভাল, সহজ। আজিৰ যুগত মানে আধুনিক যুগত সেইবিলাক বস্তু বোকা পানী নলগাকে, হাতত মানে বহুত কষ্ট নকৰাকে মেচিনেৰী বিলাক দেখুৱাই দিয়া হৈছে। সেইখিনি আপোনালোকে মানে সহজলভ্যত পাব পাৰিব। যোগাযোগ কৰিব সেই চেনেলটোৰ জৰিয়তে। আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লৈ মেলি আপোনালোকে চাই থাকিব। আৰু ইয়াত আপোনালোকে সদায় পাই থাকিব, ডেইলি ভিডিঅ' এটা দি আছে। আৰু সেইখিনিত সহজে ধান মৰণা মৰা আৰু ধান কটা সঁজুলি, বোকা ৰোৱা, কঠীয়া পৰা ধৰি আপুনি ধান খেতিৰ ওপৰতো বহুত দিয়া হৈছে। আৰু বাকীবিলাক সেই খেতিৰ কাৰণেও দিয়া হ'ব। তেনেকে চাই থাকিব, আপোনালোকে বহুত উপকৃত হ'ব। ধন্যবাদ। আহিছো মাজুলী ভকত চাপৰিৰ পৰা। হয়, এতিয়া আপোনালোকৰ কামখিনি যিজন খেতিয়কে কৰিবলৈ লৈছে তেওঁ মোৰ ভাগিন হয়। তেওঁ মোক এই বিষয়ে জনাইছে। এই কথাখিনি শুনি মই ইমান ভাল পাইছো, আৰু সেই ভাল পাই মই আহি ইয়াত উপস্থিত হৈছো। আৰু আপোনাক দেখি, আপোনাৰ ছাজেশ্যনখিনি পাই মই মানে আৰু সন্তুষ্ট হৈছো যে এনেকুৱা যদি এগ্ৰিকালচাৰ বিভাগত এনেকুৱা বিষয়া থাকে, বা প্ৰতিজন বিষয়া আপোনাৰ মনোভাৱৰ হয়। মই দেখিছো অসমখনে এনেকুৱা 3খন অসমক পুহিব পৰা, খেতি কৰিব পৰা মাটি অসমত আছে। কিন্তু এনেকুৱা পৰামৰ্শদাতা কৃষক বিভাগত অভাৱৰ কাৰণে আমাৰ কৃষকসকল যে ফেইলাৰ হৈছে, এই কথাটো আপোনালোকে জানিব পাৰিব বা আমি জানিছো। মানে এনেকে পৰামৰ্শ দি আমাৰ কৃষকসকলক উপকৃত কৰা বিষয়া মই বহুত কম দেখিছো। যেনে আমাৰ মাজুলীটো মই দেখিছো, মই এজন ভাল খেতি কৰিব পৰা মানুহ, কিন্তু এই সুবিধাখিনি অভাৱৰ কাৰণে মই একো কৰিব পৰা নাই। গতিকে ইয়ালৈ আহি আপোনাক পাই পেলাই মই নথৈ আনন্দিত, আৰু আশা কৰিছো আমাৰ ইয়াত এই ভাগিনৰ যিমানখিনি মাটি আছে, এনেধৰণে এই পদ্ধতিয়ে খেতি কৰিলেই বাকী মানুহবিলাকেও ইয়াৰ আদৰ্শটো দেখি বহুত আগবাঢ়িব বুলি মই আশা ৰাখিছো। গতিকে আপোনালোকে যে এনেকে খেতিয়কসকলক আহি ইমান অনুপ্ৰেৰণা দিয়াৰ মনোভাৱ আছে, ইয়াৰ কাৰণে বহুত আপোনাক মই ধন্যবাদ দিছো, আৰু চৰকাৰকো মই বহুত ধন্যবাদ দিছো। গতিকে এনেকেই আপোনালোকে আগলৈকে কৃষকসকলক এতিয়া আপোনাৰ এই যিটো পদ্ধতি, এই ডেমোটো ইমান সহজে বহুত খেতি একজন কৃষকে কৰিব পাৰিব। এই পদ্ধতিটো ইমান সহজ, কৃষকে কম কষ্টত বহুত আশাতীতভাৱে কৃতকাৰ্যতা হোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ পিছৰবাৰ আপুনি দেখিব এওঁ আপোনালোকৰ পৰা শিকি ইয়াৰ পিছত আৰু বহুত ছাকচেছ হ'ব। ধন্যবাদ। থেংক ইউ। শেষেই হ'ল নে এইটো আছে ন?